জাক জাক বিয়া নামেৰে মুখৰিত জামুগুৰিহাটৰ ৰাজপথ আজিৰ পৰা আৰম্ভ হ'ল ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ পানী তোলা কাৰ্যসূচী শুভাৰম্ভ কৰি নষ্টালজিক হৈ পৰিল অভিনেত্ৰী গায়ত্ৰী মহন্তই বিয়ানাম আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ৰাজপথ আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী পানী তোলা কাৰ্যসূচীৰ দৃশ্য এয়া অভিনেত্ৰী তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী ডাক্তৰ গায়ত্ৰী মহন্তই শুভাৰম্ভ কৰা এই পানী তোলা অনুষ্ঠানত আয়তীসকলে হাতে হাতে কলহ লৈ ৰাজপথত পৰিভ্ৰমণ কৰি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে ঐতিহাসিক ঠেকেৰাগুৰি বাসুদেৱ থানত সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে পানী তুলি পুনৰ মহাবিদ্যালয় প্ৰাংগণলৈ উভতি আহে এই পানী তোলা কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলা যুৱতী ছাত্ৰ-ছাত্ৰীসকল পানী তোলা কাৰ্যসূচী শুভাৰম্ভ কৰা অভিনেত্ৰী তথা প্ৰাক্তন ছাত্ৰী গায়ত্ৰী মহন্তই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিকৈ আনন্দিত হৈ পৰাৰ লগতে প্ৰাক্তন ছাত্ৰী হিচাপে নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয় ভাল লগা এটা অনুভৱ আৰু ইমান ধুনীয়া এটা ক্ষণ আজি এই আৰু ইমান ধুনীয়া এটা মানে শোভাযাত্ৰাটো ইমান সুন্দৰ হৈছে আৰু পানী তোলা কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে গোটেই অনুষ্ঠানৰ ভাল লাগিছে প্ৰাক্তন ছাত্ৰী হিচাপে সদায় যিটো আশা কৰোঁ কলেজখনৰ গৰিমা যেনেকৈ আছে তেনেকৈ সদায় অটুট থাকক সেয়া কামনা কৰিছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বহুত দিনৰ পিছত লগ পাইছোঁ সহপাঠীসকলক বহুত দিনৰ পিছত লগ পাইছোঁ ভাল লাগিছে পানী তোলাটো নতুন অভিজ্ঞতা এনেই বিয়াত সাধাৰণতে পানী তোলাত লগত যাওঁ কিন্তু কলহ আজি প্ৰথমবাৰৰ কাৰণে লৈ পাইছোঁ এনেই ল'ৰাৰ বিয়াত ভৱিষ্যতে ল'ম আৰু প্ৰথমবাৰৰ কাৰণে আজি মানে বিয়া নোহোৱাকৈ প্ৰথমবাৰৰ কাৰণে এনেকৈ আজি কলহ ল'বলৈ পাইছোঁ ভাল অভিজ্ঞতা নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24